যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া ময়ে এমএলএ বনোৱা গতিকে কাৰোবাক ময়ে কলেজত সিট দিয়া কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া কাৰোবাৰ বৌয়েকক চাকৰি দিয়া কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱাৰ কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছে চ' এনেকুৱা জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি ক'ৰবাত যদি গভৰ্ণমেণ্ট বনোৱা কথা আছে জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি হয়নে আমি বাচ্চাতে জুলন যাত্ৰা পাতিছিলোঁ সৰুতে তেতিয়া এনেকুৱা মানুহ গোট খায় গতিকে তেওঁলোকে আৰু এনেকুৱা জায়গাত মিটিং পাতিছে ওচৰত যাতে চমৰীয়াৰ পৰা আমাৰ মিয়া মুছলিম সমাজৰ মানুহখিনি আহিব পাৰে কালিতো ৰাহুল গান্ধীয়ে নতুন দলৰ সভাপতি পাতিছে একদম সবেইতো ভাবি আছে যে বহুত ডাঙৰ সভাপতি খানাপাৰাত আহিব লাগিছিল বীৰ দৰ্পে এখন মিটিং কৰি যাব লাগিছিল খানাপাৰা ফিল্ডখনে সৰু হৈ যাব লাগিছিল ৰাহুল গান্ধীৰ কাৰণে কালি আৰু আহি পেলাই কি কৰিলে ক'লে যে এভিকশ্যন কৰা মানুহক ঘৰ মাটি ঘূৰাই দিয়ে অসমীয়াক পিটিত বৰ কাৰণে কালি আহিছিলে যে অসমীয়াৰ বিপক্ষে কৰি থৈ যাওঁ মোৰ কালি এটা কথা ভাল লাগিছে যে মই এদিন কংগ্ৰেছত ৰাহুল গান্ধীৰ মিটিং মই অৰ্গেনাইজ কৰিছিলোঁ এতিয়া ৰাহুল গান্ধী অসমত আহিছে যে মোক এটা সমান লেভেলৰ মানুহ বুলি ধৰি লৈ পেলাই সেইটো ইনেৱে মোৰ কাৰণে এটা ৰাজনৈতিক স্বীকৃতিয়ে হয় গতিকে সেইকাৰণে অলপ ভালো পাইছোঁ মনটো কালি অলপ মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবেই দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% সেই মানুহে আছে কাৰণ কালি সাংবাদিকসকলক কিমান বেয়াকৈ কৈছেনে নাই আপোনালোকে মোক বেয়াকৈ কোৱাটো সুধি আছে কিন্তু লাজ লাগে কাৰণে আপোনালোকে নিজৰটো সোধা নাই যে ছাৰ আমাৰ কথাও বেয়াকৈ কৈ গ'ল বুলি গতিকে আপোনালোকৰ বিষয়টো প্ৰেছ ক্লাবত ক'ব লাগে মই কোনো নহয় যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি দুটা বাচ্চাকে ব্ৰিটিছ পাছপৰ্ট দি দিছে গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ তেওঁলোকে ঘূৰাই দিব লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব স্কুলো বনাই দিব অসমীয়া মানুহে দুধদানি খাই বহি থাকিব লাগিব ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল
আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয় বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয় যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলায় উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত এজন লোকৰ মৃত্যু হয় এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয় ঘটনাৰ তদন্ত চলিব আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প নহয় তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিঙত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত জেপি দাসে ভাষণ দিছে কংগ্ৰেছৰ মিটিঙত যিসকলে ভাষণ দিছে ভাষণ দি আছে মানুহে মোক তাৰ পৰা কৈয়ে আছে ভাষণটো ৰেডিলি মই গোটেই ভাষণ শুনি আছোঁ ৰাহুল গান্ধীয়ে কালি ক্লোজ ডোৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম 2 নম্বৰ ভোটাৰ তালিকাখন ভাল হ'ব লাগে BLA এপইণ্ট কৰক এই দুটা কথাই মিটিঙত কৈ আছে আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে কাৰণ মানুহে জানে ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছীবিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনিলে সেইকাৰণে কোনেও এখন কাগজতো নিলিখিলে ৰাহুল গান্ধীয়ে কোৱা কথা আৰু গোটেই মিটিংখনত বেণুগোপাল শুয়ে থাকিলে ভূপেন বৰাইও কালি অলপ ভাষণ দিছে কোনে কোনে গোটেই লিষ্টখনে মই কৈ দিব পাৰোঁ ক'ত কি হৈ আছিল গতিকে কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই কংগ্ৰেছ পাৰ্টি যেনেকৈ আছে তেনেকৈয়ে থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে ৰাহুল গান্ধীক বুঢ়াঙুলি এজেণ্ট নহয় কংগ্ৰেছত এজেণ্ট কিয় থাকিব ভাইটি আছে ভণ্টি আছে বাইদেউ আছে খুৰা আছে মই কংগ্ৰেছত 22 বছৰ থাকি অহা নাই জানো এইটো আপোনালোকে ক'লে সম্পৰ্কটো টুটি যাব নেকি মোৰ ল'ৰা ছোৱালী চবটো কোনোবা নহয় কোনোবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক বোলে ই থাকিলে আমাৰ ডাউট তাক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে বহুত ডাঙৰ মানে গ্ৰিপ আছে কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া ময়ে MLA বনোৱা গতিকে কাৰোবাক ময়ে কলেজত চিট দিয়া কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া কাৰোবাৰ বৌয়েকক চাকৰি দিয়া কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱাৰ কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল মনত ধাৰণা আছে যে অসমত কংগ্ৰেছৰ কিবা স্থিতি আছে মোৰ তেওঁলোকৰ প্ৰতি সহানুভূতি আছে আজিৰ দিনত অসমত কংগ্ৰেছৰ একো নাই কিন্তু মই ক'লে গৌৰৱ আৰু অহংকাৰ এটা দেখা দিব মই যদি কওঁ যে মই 100টা চিট পাম 90টা পাম বহুতে ক'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ হৈছে গৌৰৱ হৈছে
সেইকাৰণে মই একো কোৱা নাই, মই নীৰৱে কাম কৰি আছোঁ। কিন্তু যিসকলে কাৰোবাক লৈ সপোন দেখিছে, এটা সপোনো পূৰা নহয়, সকলোৰে প্ৰতি মোৰ চিম্পেথি থাকিব যিকেইজনে ভাবি আছে। তাৰ মাজত দুই এজন আপোনালোকৰ পেপাৰৰ গোষ্ঠীৰ মালিকো আছে। গতিকে যিসকলে সপোন দেখি আছে সেই সপোন কেতিয়াও পূৰা নহয়, কাৰণ এইটো পৰিৱেশে নাই অসমত। নহ'লেতো ৰাহুল গান্ধীয়ে খানাপাৰাত মিটিং কৰিলেহেঁতেন। কোনোবাই 6 গাঁৱত 3000, এইখনক আমি কি কওঁ, জুলন যাত্ৰা টাইপ মিটিং। আমি সৰুতে জুলন যাত্ৰা কৰিলে ইমান মানুহ গোট খায়। চ' এনেকুৱা জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি? ক'ৰবাত যদি গভৰ্ণমেণ্ট বনোৱা কথা আছে, জুলন যাত্ৰা টাইপ মিটিং কৰিব নেকি? হয়নে? আমি বাচ্চাতে জুলন যাত্ৰা পাতিছিলোঁ সৰুতে, তেতিয়া এনেকুৱা মানুহ গোট খায়। গতিকে তেওঁলোকে আৰু এনেকুৱা জেগাত মিটিং পাতিছে, ওচৰত যাতে চমৰীয়াৰ পৰা আমাৰ মিয়া মুছলিম সমাজৰ মানুহখিনি আহিব পাৰে। কালিতো ৰাহুল গান্ধীয়ে নতুন দলৰ সভাপতি পাতিছে, একদম চবেইতো ভাবি আছে যে বহুত ডাঙৰ সভাপতি, খানাপাৰাত আহিব লাগিছিল, বীৰ দৰ্পে এখন মিটিং কৰি যাব লাগিছিল, খানাপাৰা ফিল্ডখনে সৰু হৈ যাব লাগিছিল ৰাহুল গান্ধীৰ কাৰণে। কালি একোতো কৰিব নোৱাৰিলে, দিনৰ দিনটো ইটো। আৰু আহি পেলাই কি কৰিলে? ক'লে যে এভিকশ্যন কৰা মানুহক ঘৰ মাটি ঘূৰাই দিয়ে। অসমীয়াক পিটিবৰ কাৰণে কালি আহিছিলে যে অসমীয়াৰ বিপক্ষে কৰি থৈ যাওঁ। সেইকাৰণে মই ৰাহুল গান্ধীক কৈছোঁ যে আপুনি ৰং নম্বৰ ডায়েল কৰি আছে, ইয়াতে এইবিলাক নহ'ব আৰু পাক্কা থাকক। আৰু আপোনাক ভয় কৰিলেতো মই কংগ্ৰেছৰ পৰা ওলায়ে নাহিলোঁহেঁতেন। খালি মোৰ কালি এটা কথা ভাল লাগিছে যে মই এদিন কংগ্ৰেছত ৰাহুল গান্ধীৰ মিটিং মই অৰ্গেনাইজ কৰিছিলোঁ। এতিয়া ৰাহুল গান্ধী অসমত আহিছে যে মোক এটা সমান লেভেলৰ মানুহ বুলি ধৰি লৈ পেলাই, সেইটো ইনেৱে মোৰ কাৰণে এটা ৰাজনৈতিক স্বীকৃতিয়ে হয়। গতিকে সেইকাৰণে অলপ ভালো পাইছোঁ মনটো কালি অলপ। হ'ব নাই, এইটোতো তেওঁৰ যিটো স্পীচ সেইটো পুলিচে স্কুটিনি কৰিব। আৰু তাত যদি ক্ৰিমিনেল এলিমেণ্ট থাকে, মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী দুইটাকে আমি আজিৰ ঘটনাটোৰ ইনকুৱাৰী আৱৰ্তত আনিম যদি তেনেকুৱা ধৰণৰ এলিমেণ্ট আমি দেখা পাওঁ। চাওক, কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব, মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব। আগদিনাখন 6 গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ, চবেই দাড়ি চুটি কৰি আছে। আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব, গৰৈমাৰী, 6 গাঁও, বামুণী গাঁও, এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক। কিয়? যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে, টুপি পিন্ধিব নালাগে, তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে। গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50%হে মানুহে আছে। গতিকে কৈছে সন্মুখত ট্ৰাইবেল মানুহ থাকিব লাগে। যিমানকেইটা দলক নাচিব লৈ আহিছে গোটেইকেইটা অন পে'মেণ্ট অহা দল। আপোনালোকে গৈ সুধিব ছোৱালীকেইজনীক, মা কিয় আহিছে? বোলে আমাৰ গ্ৰুপটোক টকা দিছে কাৰণে আমি আহিছোঁ। তাৰমানে এয়াৰপৰ্টত ৰিচিভ কৰিব যোৱা তাতে যিকেইটা ডান্স গ্ৰুপ দেখিছে, সেই ডান্স গ্ৰুপকেইটা পাৰ্টিৰ মেম্বাৰ নহয়, তেওঁলোক প্ৰফেশ্যনেলি আহিছে। যেনেকৈ বিহু দল আহে, কোনোবা দল আহে, কোনোবা গ'লে, সেইকেইজনকো কাউণ্টিঙে কৰিছে। আৰু এইখনতো এখন ক্লাবৰ ফিল্ড আছিলে, তাত 3000 মানুহ নধৰে ভাল কৰি। সাংবাদিকসকলক মাতি নিলে ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেঞ্চ কৰিব, সাংবাদিকসকলকো প্ৰেছ কনফাৰেঞ্চ নকৰিলে। 3টা কুৱেশ্যন লোৱা কথা আছিল, ইমান ভিতৰুৱা কথা ময়ে কৈ দিছোঁ। সাংবাদিকসকলৰ লগত কথা আছিল যে 3টা কুৱেশ্যন ল'ব, কুৱেশ্যন 3টাও নল'লে লাষ্টত। আমাৰ আপোনালোকে নামকেইটাও মই কৈ দিম, যোন যোন সাংবাদিকক আগতে মাতিছিলে তেওঁলোকক মাতি লৈ গ'লোঁ। আৰু কালি সাংবাদিকবিলাকক কিমান বেয়াকৈ কথা ক'লে। মই এতিয়া প্ৰেছ ক্লাবক সুধিম যে আপোনালোকেতো জয়ন্ত মল্লবৰুৱাই কিবা ক'লে প্ৰস্তাৱ লয়, এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰস্তাৱ ল'ব নে নাই? কালি ইমান বেয়াকৈ কৈ গ'ল মেডিয়া। আমিতো কেতিয়াও মিডিয়াক ইমান বেয়াকৈ নকওঁ। এতিয়া মই প্ৰেছ ক্লাবৰ কি সুস্মিতা আছে ন, মই ৰিকুৱেষ্ট কৰিম যে ৰাহুল গান্ধীৰ ষ্টেটমেণ্টটো লৈতো মিটিঙত কৰিব লাগে, কাৰণ কালি সাংবাদিকসকলক কিমান বেয়াকৈ কৈছে নে নাই? আপোনালোকে মোক বেয়াকৈ কোৱাটো সুধি আছে, কিন্তু লাজ লাগে কাৰণে আপোনালোকে নিজৰটো সোধা নাই যে ছাৰ আমাৰ কথাও বেয়াকৈ কৈ গ'ল বুলি। গতিকে আপোনালোকৰ বিষয়টো প্ৰেছ ক্লাবত ক'ব লাগে। জয়ন্ত মল্লবৰুৱাটো এটা সৰু মানুহ, বেচেৰা,
তাৰ কথালৈ আপোনালোকে ইমান সময় নষ্ট কৰিলে ৰাহুল গান্ধীৰ কাৰণেও কৰকচোন সব আছে আমাৰ লগত তিনিটা বড়োসকলৰ তিনিটা প্ৰাৰ্থী আছে অঞ্জলি দৈমাৰী এটা দলৰ সভানেত্ৰী এটা দলৰ সভাপতি হাগ্ৰামা মহিলাৰী এটা দলৰ সভাপতি প্ৰমোদ বড়ো তিনিটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে কিন্তু প্ৰমোদ বড়ো NDAত আছে গতিকে প্ৰমোদ বড়োৰ লগত একেলগে চৰকাৰত আছোঁ গতিকে প্ৰমোদ বড়োৰ লগত আমাৰ সম্পৰ্কটো ডে টু ডে সদায় কথা পাতিব থাকিব লাগে একে চৰকাৰত কিন্তু হাগ্ৰামা মহিলাৰী অঞ্জলি দৈমাৰী সকলোৰে লগত আমাৰ ভাল আমি বিচাৰোঁ যে তিনিটা বড়োলেণ্ডৰ পাৰ্টি একেলগ হ'ব লাগে আৰু বড়ো জাতিটোৰ কাৰণে তেওঁলোকে একেলগে কাম কৰিব লাগে তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই মই কোনো নহয় যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে সেই দলটোৱে বিদেশীৰ লগত থিয় নহৈ ভাৰতীয়ৰ লগত থিয় হ'ব নেকি সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি দুটা বাচ্চাকে ব্ৰিটিছ পাছপৰ্ট দি দিছে তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপৰ্টৰ মূল্য বেছি তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে কিন্তু আমাৰ মানুহবিলাকেতো এইবিলাক চিন্তাই নকৰে আমাৰ মানুহবিলাকে সেইবিলাকতে সন্তুষ্ট লাভ কৰে সেইকাৰণে আমাৰ ওপৰত আক্ৰমণ চলি আছে সেইকাৰণে কৈছোঁ যে অসমীয়া সাৰ পাব সময় হৈ গ'ল সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে মই তেওঁক বেয়া পোৱা নাই তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁ শত্ৰুতামি কৰি লাভ নাই তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে আজি বৰপেটা বঙাইগাঁও হোজাই যমুনামুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে আজি মই কওঁ কাৰণেহে আলোচনা হৈছে আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায় মই এটা সাহসেৰে কৈ আছোঁ আৰু মোৰতো পাবলগীয়া একো নাই মইতো জীৱনত যি পাব লাগে পালোঁ কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আঁতৰাব লাগিব আজি দেৱব্ৰত শইকীয়াৰ কথা মই নকওঁ তেওঁলোকৰ জীৱনটো এনেকৈ পাৰ হৈ গৈছে য'তে মিয়া মুছলমান তাতেই তেওঁলোক এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ যে তেওঁলোকে এনেকৈয়ে চলি থাকিছিলে কিন্তু মই ভাবোঁ যে ভাল মোক কালি এটা যুৱ কংগ্ৰেছৰ ল'ৰাই মই হোৱাটছআপটো আপোনালোকক ঘৰুৱাভাৱে দেখাই দিম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ল'ৰা এজনে মোক কালি ৰাহুল গান্ধী যোৱাৰ পিছত মেছেজ দিছে যে দাদা মোক বিজেপিত জইন কৰাই লওক এই পাৰ্টিত থাকিব নোৱাৰোঁ মই কালি আপোনালোকক মানে কি আপোনালোকে আকৌ নামটো কৈ দিব নহয় কোনোবাই নহ'লে মই দেখুৱাব পাৰোঁ যে কালি ৰাহুল গান্ধী যোৱাৰ পিছত 6টা হোৱাটছআপ মই পাইছোঁ যে দাদা এইটো পাৰ্টিটো থাকিব নোৱাৰে এইটোৱে যে এই যে উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো কংগ্ৰেছত থাকিলেওতো অসমীয়া যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে ক'লে তাৰমানে ৰাহুল গান্ধী কাৰ মতে ৰকিবুল হুছেইনৰ মতে চলে একেখিনি কথাই নক'লে জানো চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গ'ল গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ তেওঁলোকে ঘূৰাই দিব লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব স্কুলো বনাই দিব অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব চাওক সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত 2-3টা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি ল'ম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে
যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে, এইটোৱে সব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে সংখ্যা, তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম, কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক, আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুতকেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে, আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে। উজনিৰ অৱস্থাটো ভাল নহয়। উজনিত যদি আপোনালোকে চাই, আজি আমি কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক, তেওঁলোকে আজি আমি ছাৰ্ভে কৰি আছোঁ, গতিকে আহিছে। উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে, আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল। হাজাৰ হাজাৰ তামোলৰ গছ, শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, এতিয়া ইয়াত জেগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ। তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা। আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে, অসমীয়া মানুহে মাতা নাই। প্ৰথম 50 জন গৈছিল, এতিয়া 5000 হৈছে। তাৰপিছত তেওঁলোকে গোলাঘাটৰ আন এটা জেগালৈকে গ'ল। এতিয়া গোলাঘাটৰ পৰা তিতাবৰ যাই পাওঁতে সময় কিমান দিন লাগে, তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে, আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে। কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে। অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে, আৰু সেই তামোলৰ চুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ চুপাৰি লৈহে মিক্স কৰি পঠাই থাকে। এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছোঁ।